আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ? ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে নমস্কাৰ বিদুৰ ভাইসকল, কি খবৰ? কি কয়? আপুনি এজন বিদুৰ ভাই, মই এজন বিদুৰ ভাই, আৰু বিদুৰ ভাই চিনেমাখনৰে ৰিভিউ কৰিব গৈছোঁ, তো সেইটো কাৰণে আপোনালোকক কৈছোঁ বিদুৰ ভাই বুলি। তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিভিউ নৰ্থ ইষ্টলৈ। তো বন্ধুসকল, ফাইনেলি যে আমি কথা পাতিম এখন আছামিজ চিনেমাৰ ওপৰত। হয় বন্ধুসকল, আপোনালোকে চাগে গম পায়, বেছি সংখ্যক মানুহে গম পায়। তো বৰ্তমান হলত লাগি আছে বিদুৰ ভাই, প্ৰায় আজি এসপ্তাহমান অতিক্ৰম কৰিলে বিদুৰ ভাই চিনেমাখন হলত লাগি থকা। আৰু এই চিনেমাখনৰ ওপৰতে সম্পূৰ্ণভাৱে ভিডিঅ'টো আলোচনা কৰিম। তো ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। তো আপোনালোকে স্ক্ৰিপ্ট নকৰে সম্পূৰ্ণকৈ চাব, তেন্তে কথাবিলাক সকলো ডিটেইলছত বুজি পাব। আৰু যদি স্ক্ৰিপ্ট কৰি দিয়ে তেন্তে ভালদৰে বুজি নাপাব। তো বলক দেৰি নকৰি পিনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, যদিহে ভিডিঅ'টো চাই পিনি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সকলোতকৈ আগত পাই থাকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ফাইনেলি বিদুৰ ভাই চিনেমাখন হলত লাগি থকা এসপ্তাহ হৈছে। প্ৰায় অসমৰ বেছি সংখ্যক মানুহে চাগে চালে চিনেমাখন, এতিয়ালৈকে বহুত সংখ্যক মানুহ চাগে বাকী আছে। কাৰণ মই এই ৰিভিউটোত আজি আপোনালোকক চিনেমাখন স্পইল কৰিব নাযাওঁ, কিয়নো যদি মই স্পইল কৰি তেন্তে আপোনালোকৰ যোনটো নেকি চিনেমাখন লৈ পিনে যোনটো হেৰি থাকিব, ছাছপেঞ্চ থাকিব, এইটো আপোনালোকৰ নাইকিয়া হৈ যাব, গম পাই যাব যেতিয়া চিনেমাখনৰ ষ্টৰিটো। চিনেমাখন চাই পিনি সিমানটো মজা নাপাব যোনটো নেকি আপোনালোকে ডাইৰেক্ট গৈ পিনি চাব। যদিও এতিয়া আপোনালোকে চোৱা নাইকিয়া, তেন্তে এই ৰিভিউটো চোৱাৰ পিছত আপোনালোকে যাওক, ট্ৰেইলাৰটো চাওক, তাৰপিছত গৈ পিনি চিনেমা চাওক, আৰু বা পাৰিলে মানে আপুনি ৱেব ছিৰিজখিনি চাওক। আৰু ৱেব ছিৰিজটো চাই পিনে আপোনালোকে এনেকুৱা একোৱে নাভাবিব যে ৱেব ছিৰিজটোৰ দৰে চাগে চিনেমাটো হ'ব। আচলতে ৱেব ছিৰিজটোতকৈ বহুত বেছি, মইতো মানে 100 গুণ বেছি বুলিয়ে ক'ম চিনেমাখন ৱেব ছিৰিজতকৈ। ৱেব ছিৰিজটোত ইমানটা একো তেনেকুৱা বিশেষ নাছিল, আৰু ইমানটা ময়ো বিশেষকৈ চাই পিনি ভাল পোৱা নাছিলোঁ ৱেব ছিৰিজখন। কিন্তু তথাপিও চিনেমাখন ইয়াতকৈ 100 গুণ ভাল হৈছে বুলি মই ক'ম। কাৰণ ভাল হৈছে কাৰণে আজি অসমৰ ৰাইজে মৰম কৰি আছে, মৰম দি আছে, নহয় জানো? নহ'লে ইমানখিনি মৰম কেতিয়াও নাপালেহেঁতেন যদি আচলতে চিনেমাখন ভাল নহ'ল হয়। আচলতে সুব্ৰত দাই বহুত মানে বেলেগ টাইপৰ মানে এইখন চিনেমা আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে। আচলতে বৰ্তমান জেনেৰেশ্যনৰ লগত মেটচ কৰাই পিনি চিনেমাখন বনাইছে। যদিহে আছামিজ চিনেমা এনেকুৱা মানে বহুত কম আহে। আচলতে কৈ থাকে যে আছামিজ চিনেমাবিলাক কি বনায়, কি কৰে, একো ভাল নালাগে, এনেই বনাইছে, ফ্লপ মাৰিব, কিবা কৰিব। কিন্তু আচলতে সুব্ৰত দাই মানে মানুহৰ মাইণ্ডছেটটো বুজি পিনে চিনেমাখন বনাইছে। এনেকুৱা কিছুমান চিন আছে আপোনাৰ ইম'চনেলত আপুনি কিন্তু হাঁহিব, বুজিছে নাই? এনেকুৱা মানে চিন আছে, আপোনাক কি ক'ম, যোনে যোনে চিনেমাখন চাইছে ইহঁতি চাগে গম পাইছে কথাটো। আচলতে যেনেকৈ কষ্ট কৰিছে তেনেকৈ কষ্টৰ ফল পায়ো গৈছে। এইখন চিনেমা ছুপাৰ ডুপাৰ হিট মাৰিব, ব্লক মাষ্টাৰ মাৰিব। মই কৈছোঁ এইটো গতিত যদি আপোনাৰ কালেকশ্যন কৰি গৈ থাকে তেন্তে ৰঘুপতিক বহুত সোনকালে পিছ পেলাই দিব। আৰু মই ভাবোঁ যে ৰঘুপতিতকৈ এইখন চিনেমা বেছি ইনকাম কৰিব লাইফ টাইম টোটেল কালেকশ্যন। তো বেলেগ ভিডিঅ'ৰ মাধ্যমে ইয়াৰ বাজেট কিমান আছিলে, টোটেল বৰ্তমানলৈকে কালেকশ্যন কিমান কৰিছে, এইখিনি ভিডিঅ' মই আপোনালোকক বেলেগ এটা ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকক গোটেইখিনি কথা জনাই দিম। তো ভিডিঅ'টো বেছি দেৰি নকৰোঁ পিনি, মানে বেছি দীঘল নকৰোঁ, কিয়নো চবেই ইমান এটা দীঘল ভিডিঅ' চাবলৈ বহুত বেয়া পায়। আজি যদিহে অসমৰ ৰাইজে যেনেকৈ ছাপোৰ্ট দি আছে আৰু যদি ছাপোৰ্ট দি গৈ থাকে তেন্তেহে ইয়াতকৈ আৰু ভাল ভাল উপহাৰ অসমৰ ৰাইজক দি যাব বুলি মানে আশাবাদী আমি। যিয়ে নহওক, ভাল লাগিছে চিনেমাখন চাই পিনি। আপোনালোকৰো কেনেকৈ লাগিলে চিনেমাখন চাই পিনি কমেণ্ট এটা কৰি পিনি জনাব। তো আজিলৈ এৰিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'লৈকে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, টাটা বাই বাই, টেক কেয়াৰ, জয় আই অসম। ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে।